ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ গুণোৎসৱ অসম 2025 লগতে সংগতি ৰাখি আজি ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত 2402 বি উত্তৰ মাছানৰ আলগা বিদ্যালয়তো গুণোৎসৱ সম্পূৰ্ণ হয়। সাংবাদিকৰ সাক্ষাৎকাৰত এক্সটাৰ্নেল ইভালুৱেটৰগৰাকীয়ে উল্লেখ কৰে যে গুণোৎসৱ হৈছে বিদ্যালয় শিক্ষাৰ ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ। ছাত্ৰ ছাত্ৰীৰ শিকনৰ মান নিৰূপণ, বিদ্যালয়সমূহত ঘটি থকা আন্তঃগাঁথনিবোৰৰ সঠিক উন্নয়নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গুণোৎসৱে এক বিশেষ ভূমিকা পালন কৰে। গুণগত মান উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকসকল সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বিশেষ পৰামৰ্শ দিয়ে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। বিলাসীপাৰাৰ পৰা সুৰুজ জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। SMC সভাপতি সমন্বিত সদস্য মাতৃগোটৰ সভাপতি সমন্বিত সদস্য সকললৈ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা। আজি বহি মূল্যায়নক মই ইয়াত আহিছোঁ। আমাৰ ইয়াত SMCৰ পৰা, মাতৃগোটৰ পৰা বা শিক্ষকসকলক সকলোৱে জানে মোৰ আজি কি কাম। তো মই যিখিনি কৰিবলৈ আহিছোঁ যাতে সুচাৰুৰূপে কৰিব পাৰোঁ আৰু বিশেষকৈ যাতে অসম চৰকাৰে যিখিনি বিচাৰিছে যে গুণোৎসৱ কৰাৰ মূল উদ্দেশ্যখিনি, ইয়াত মই এটা কথা মই বহু ঠাইতে কৈছিলোঁ যে বিশেষকৈ আমাৰ সদস্যসকল বা SMCৰ যিসকল সদস্য আছে বা মাতৃগোটৰ বা ওচৰ চুবুৰীয়া যিখিনি আমাৰ অভিভাৱকসকল আছে, তেখেতসকলক অলপ সজাগতা বা অলপ সচেতন হ'ব লাগে যে আমি এই বিদ্যালয়খনত দিছোঁ ছাত্ৰ ছাত্ৰী অকল বিদ্যা অৰ্জন কৰা, এটা গুণগত এটা যাতে মান অৰ্জন কৰিব পাৰে। যে এখন বিদ্যালয়ত আজি বহুতে দেখা যায় ডিগ্ৰী আছে, কিন্তু কোনো এটা পৰীক্ষাত গৈ সিহঁতে পৰীক্ষাটো পাছ কৰিব নোৱাৰে। তাৰমানে কি, আমি হয়তো বিভিন্ন পন্থা অৱলম্বন কৰি ডিগ্ৰী বা চাৰ্টিফিকেটখন আমি অৰ্জন কৰিছোঁ, যাতে ইয়াত আজি গুণগত মানখিনি আমি নিৰ্ণয় কৰিব পাৰোঁ। তাৰ কাৰণে মইতো চৰকাৰৰ পৰা আহিছোঁ, আপোনালোকে যাতে ইয়াত সকলোৱে সহায় সহযোগিতা কৰে, এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ।